যোৰহাটত ৰুদ্ৰাক্ষীৰ উদ্যোগত ৰক্তদান শিবিৰ। যোৰহাটৰ অন্যতম সামাজিক বেচৰকাৰী সংস্থা ৰুদ্ৰাক্ষী এটা নাম সহায়ৰ উদ্যোগত আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ৰক্তকোষৰ সহযোগত অসমীয়াৰ হিয়াৰামঠু দেৱদূত জুবিন গাৰ্গৰ প্ৰেৰণত যোৰহাটৰ গড়ালি লাহতি পেট্ৰল পাম্পৰ কাষৰ অংকিত মটৰ্ছৰ চৌহদত এক ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়। উক্ত ৰক্তদান শিবিৰত অংকিত মটৰ্ছৰ কৰ্মচাৰীসহ প্ৰায় 20 জন ৰক্তদাতাই ৰক্তদান কৰে। উল্লেখ্য যে এই ৰক্তদান শিবিৰত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ডক্টৰ ছেমিম ৰহমান, ডক্টৰ আকাংক্ষা মেধি, টুটুমণি বৰা, প্ৰেৰণা দেৱী, জ্যোতিষ্মান ফুকন, কৰুণা তুমুং, জ্যেষ্ঠ সাংবাদিক যোগেশ ওজা, ৰুদ্ৰাক্ষীৰ হৈ সম্পাদক বাবলি দে, শ্ৰীমন্ত শইকীয়া, ৰিণ্টু দাস, বিষ্ণুৰাম বৰা, গৌতম ৰাজখোৱা, অংকিত মটৰ্ছৰ হৈ ইন্দ্ৰাশিষ চন্দ্ৰ, শেখৰজ্যোতি দাস সহ বহু শুভাকাংক্ষী উপস্থিত থাকি বিশেষভাৱে সহায় কৰে। গৰম কাপোৰ বা দুখীয়াজনক প্ৰদান কৰি সমাজৰ আদৰ আৰু সমাজ সেৱা কৰি আহিছে আমি দেখিছোঁ। চমুকৈ তেখেতসকলৰ কৰ্মৰাজি মই দাঙি ধৰিব নোৱাৰোঁ, সম্ভৱ নহয়। যোৱা বহু বছৰ ধৰি তেখেতসকলে কাম কৰি বিভিন্ন পৰ্যায়ত তেখেতসকলে কাম কৰি আহিছে। শিক্ষা দৰিদ্ৰজনক শিক্ষা টকা পইচাৰ বাবে যাতে দৰিদ্ৰ শিক্ষাৰ্থীসকল পঢ়াত ব্যাঘাত নজন্মে তাৰ বাবে স্কলাৰশ্বিপৰ ব্যৱস্থা কৰি আহিছে। তেনে অলেখ কাম আছে। তেখেতসকলক এই কৰ্মৰাজিৰ বাবে ভগৱানে শক্তি দিয়ক। আমাৰ ফালৰ শুভেচ্ছা জনাইছোঁ, ফালৰ শুভেচ্ছা জনাইছোঁ। কিন্তু ৰুদ্ৰাক্ষীৰ কোন হয়তো আপোনালোকৰ জানিবলৈ মন যাব। ৰুদ্ৰাক্ষীৰ এটি কণমানি ছোৱালী, তেওঁ জটিল ৰোগত আক্ৰান্ত হৈ আজিৰ পৰা 9 বছৰ পূৰ্বে গৃহ সংসাৰৰ পৰা বিদায় মাগিলে। কিন্তু ৰুদ্ৰাক্ষীক জীয়াই ৰখাৰ যি আন্তৰিক আৰু পবিত্ৰ তাৰণা, সেই তাৰণাতেই জন্ম হৈছে ৰুদ্ৰাক্ষী নাম এটি সহায়ক। আৰু সেইগৰাকী ৰুদ্ৰাক্ষীৰ পুণ্যাত্মাই আজি য'তেই নাথাকক আমালৈ চাই আছে। তেওঁৰ দৃষ্টিত আমি শক্তি পাইছোঁ আৰু এই শক্তিৰ অধিকাৰী হৈ আমাৰ মাজত থকা বাবলি দে, তেওঁৰ ৰুদ্ৰাক্ষীৰ মাতৃ বাবলি দে যোৱা 9 বছৰে এই কামখিনি কৰি আহিছে। সম্পূৰ্ণ পবিত্ৰ অন্তৰে আৰু এটা সেৱাৰ মনোভাৱে এই কাম কৰি আহিছে, বিভিন্ন পৰ্যায়লৈ কাম কৰি আহিছে। আৰু মই ভাবোঁ এই মহৎ কৰ্মৰ জৰিয়তে ৰুদ্ৰাক্ষীৰ মাতৃ বাবলি দে। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।